নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি। বন্ধুসকল, বেঙেনা খেতিত আজি মই খেতি কেনেকৈ কৰিব লাগে হেতুলৈ আলোচনা নকৰোঁ। আজি মই আলোচনা কৰিম বেঙেনা খেতিৰ গছৰ যিটো ভাইৰাছ, গছৰ ডালবিলাক ফুটা কৰা আৰু ফলনবিলাক হলুদ হৈ যোৱা, পাতবিলাক কেঁচুৰি মাৰা, পাতবিলাক হালধীয়া হৈ যোৱা, এইটো টপিৰ ওপৰত মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় আপোনালোকে গম পাব যে বেঙেনা খেতিৰ এনেকুৱা ধৰণৰ মাৰাত্মক বেমাৰৰ পৰা আমি গছবিলাকক বা খেতিটোত থকা যিকেইটা গছ আছে, এই গছকেইটাক আমি কেনেকৈ সুস্থ ৰাখিব পাৰোঁ, কেনেকৈ পোকৰ পৰা তাৰমানে ৰক্ষা কৰিব পাৰোঁ। তো আজিৰ এই ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ কথাকেইটা মই আপোনালোকক কৈ পঠিয়াইছোঁ। আপোনালোকে স্কিপ নকৰাকৈ যদি আৰম্ভণিৰ পৰা শেষলৈকে চাব পাৰে, তো আপোনালোকৰ বেঙেনা খেতিত আৰু কোনো ধৰণৰ পোকে আক্ৰমণ নকৰিব, আৰু কি জাতৰ ঔষধ দিব, আৰু কেনেকুৱা ধৰণৰ পোকে আপোনালোকৰ বেঙেনা খেতিত এনেকুৱা ধৰণৰ পাতবিলাক ফুলাই দিয়ে, পাতবিলাক কেঁচুৰি মাৰাই দিয়ে আৰু হালধীয়া কৰাই পেলায়। তাৰ কাৰণে কি কৰিব লাগিব আজিৰ এই ভিডিঅ'টোত A to Z চাব পাৰিব। বা আপোনালোকে মোৰ কথা শুনি আপোনালোকে যদি আপোনালোকৰ খেতিত এই ধৰণৰ ঔষধ স্প্ৰে কৰিব পাৰে, আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ পোক নাথাকিব, পাতবিলাক পূৰা ক্লিন হ'ব, বেঙেনাবিলাক ফুটাও নকৰিব। তো বন্ধুসকল, মই প্ৰথমতে হাতীম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ। এইকাৰণেই কৈছোঁ, বৰ্তমান যিটো বেঙেনা খেতিৰ বৰ্তমান ছিজন, আপোনালোকে যদি কাতি মাহ, এই কাতি মাহৰ চব্জিত যদি আপোনালোকে দাম নাপায় বা চব্জি বিকি আপোনালোকে যথেষ্ট টকা উপাৰ্জন কৰিব নোৱাৰে, গোটেই বছৰ আপোনালোকে খেতি কৰিও এই কাতি মাহত যিটো চব্জি বিক্ৰী কৰি আমি যিমান টকা পাওঁ, এই একে সমান নহ'ব। সেইকাৰণে কৈছোঁ, আপোনালোকে এই শীতকালীন বেঙেনা খেতিৰ ওপৰত অকণমান গুৰুত্ব দিব। তো খেতিটো কিন্তু শীতকালীন বেঙেনা খেতি, কিন্তু কথা হ'ল যে বৰ্তমান কিন্তু বৰষুণৰ প্ৰকোপ বাঢ়ি আছে। বৰ্ষাকালত কৰোঁ, শীতকালত বিকোঁ। তো দুটা ছিজন মিলাই আমি খেতি কৰি আছোঁ। তো বৰ্ষাকালত ৰুইছোঁ, বৰ্তমান যিটো আগষ্ট ছেপ্টেম্বৰ মাহত ৰুইছে। আপোনালোকে এই বেঙেনা বিকিব লাগিব কেতিয়া? অক্টোবৰ নৱেম্বৰ মাহৰ পৰা দুটা এটা বেঙেনা লাগিব। একেবাৰে ঠাণ্ডাৰ প্ৰকোপ যেতিয়া বাঢ়ি যাব, তেতিয়া কিন্তু খেতিত বেঙেনা লাগিব। যেতিয়া ঠাণ্ডাৰ প্ৰকোপটো বাঢ়ি যায়, তেতিয়া কিন্তু বেঙেনা গছৰ বেঙেনাবিলাক লাহেকৈ কমি যাব। কিন্তু তাৰ আগতে আপোনালোকে কি কৰিব লাগিব? খেতিত যথেষ্ট পৰিমাণে যতন ল'ব লাগিব। যতন ল'লে আপোনালোকৰ খেতিত কোনো ধৰণৰ আৰু সমস্যা নাথাকিব। তো মই প্ৰথমতে আপোনালোকক এটা সমস্যাই দেখুৱাই দিছোঁ, সেইটো হ'ল এই গছৰ পাতবিলাক এনেকুৱা ধৰণৰ ৰঙচঙীয়া হৈ যায়, হালধীয়া হৈ যায়। কিয় হৈ যায়? তাৰ কাৰণে মই আপোনালোকক ঔষধকেইটাৰ নাম কৈ দিম। আৰু কিছুমান গছ কি হৈ যায়, আধাখিনি জীয়াই থাকে, আধাখিনি মৰি যায়। কিয়? তাৰ কাৰণেও আপোনালোকক মই চলিউশ্যন এটা দি দিম। এয়া চাইছে, গছ ইফালে ঠিকে আছে, আধাখিনি মৰি গৈছে। তো কথা হ'ল, খেতি কৰিব ঠিকে, খেতিত আপোনালোকে কি কৰিব লাগিব? যথেষ্ট পৰিমাণে গোবৰ সাৰ সিঁচিব লাগিব। গোবৰ সাৰেই হ'ল বেঙেনা খেতিৰ বাবে বৰ উপযোগী। বেঙেনা খেতিত যিমান গোবৰ দিব, আপোনালোকৰ বেঙেনা গছত বেঙেনাও সিমানে ধৰিব। তো বেঙেনা যদি আমি কেৱল ছিঙিব বিচাৰোঁ, কেৱল বিকিব বিচাৰোঁ, সেয়া নহ'ব। খেতি কৰিছোঁ, খেতিত আমি কি কৰিব লাগিব? যতন ল'ব লাগিব। ইফালেতো আমাৰ খেতি কৰোঁতে যিখিনি আমি ৰাসায়নিক সাৰ, জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ, এইখিনিতো থাকিবই। তাৰ উপৰিও আমি কি কৰিব লাগিব? খেতিত আমি ইনচেক্টিচাইড, ফাংগিচাইড দুটা ঔষধৰ ওপৰত গুৰুত্ব দিব লাগিব। বেঙেনা খেতিত যদি আজি ইনচেক্টিচাইডৰ ঔষধ এটা দিছে বেলেগ সপ্তাহত বা অইন সপ্তাহত আৰু বেলেগ ঔষধ আপোনালোকৰ খেতিত স্প্ৰে কৰিব লাগিব। একেধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি নচলাব। আজি যদি আপোনালোকে গ্ৰাছিয়া স্প্ৰে কৰিছে, পিছৰ সপ্তাহত চেমটিছ স্প্ৰে কৰিব। নিশ্চয় বুজি পাইছে, বা মই নিশ্চয় আপোনালোকৰ লগত আলোচনাত মিলিত হ'ব পাৰিছোঁ। তো বন্ধুসকল, এই ভিডিঅ'টো কেৱল যিসকল দাদা বাইদেৱে বেঙেনা খেতি কৰি বৰ ভাল পায়, এখেতৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো এনেকুৱা ধৰণৰ গছবিলাক যে হালধীয়া হৈ যায়, পাতবিলাক কেঁচুৰি মাৰি দিয়ে, এনেকুৱা ধৰণৰ সমস্যা
কিয় হয় মই আজিৰ এই ভিডিঅ'টোত কৈ আছোঁ এনেকুৱা সমস্যা হয় কি হয় হালধীয়া মকৰা ৰঙা মকৰা সেউজীয়া আৱৰণ মকৰা এইবিলাক মকৰা আৰু কি হয় এনেকুৱা এক ধৰণৰ পোক আছে যিবিলাক পোক আমি সন্ধিয়াৰ মুহূৰ্তত বাইক চলাই যাওঁতে চকুৰ আগত ডিষ্টাৰ্ব কৰি থাকে এনেকুৱা ধৰণৰ পোক দিনতে কমত 300 কণী পাৰে এই 300 কণীৰ পৰা আকৌ পোৱালি জন্ম হয় এই পোৱালিবিলাক কি কৰে পাতৰ ওপৰত উলট পালট কৰি থাকে আৰু এই পাতবিলাক ফুলাই দিয়ে আৰু এক ধৰণৰ পোক আছে এই পোকবিলাক কি হয় গছৰ ডালবিলাক ফুটা কৰি দিয়ে তাৰ কাৰণে আপোনালোকে কি ধৰণৰ ঔষধ গছত স্প্ৰে কৰিব তো ঔষধ কেইটা পৰামৰ্শত আপোনালোকে টুকাই ৰাখিব বেঙেনা খেতিৰ ঔষধ কেইটা বহুত ভাল জাতৰ ঔষধ আপোনালোকে দিব লাগিব ভাল ভাল কোম্পানীৰ ঔষধবিলাক যদি আপোনালোকৰ বেঙেনা খেতিত দিব পাৰে তেনেহলে আপোনালোকৰ বেঙেনা গছত আৰু কোনো ধৰণৰ প্ৰবলেম দেখা নিদিব তাৰে এটা ঔষধ হ'ল দাহাত যদি আপোনালোকে এনেকুৱা ধৰণৰ হালধীয়া বেমাৰৰ পৰা ৰক্ষা পাব বিচাৰিছে তেনেহলে আপোনালোকে দাহাত স্প্ৰে কৰিব দাহাতৰ লগত আপোনালোকে ডাষ্টাৰ মিক্স কৰি দিব লগতে লভৰিও দিব পাৰিব এইখিনি গছ যে বৰ্তমান যেনেকুৱা গছৰ ধৰণ আছে এইটো সময়ত আপোনালোকে এই ঔষধ কেইটা দিব ইয়াতকৈ যেতিয়া ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে কি কৰিব লাগিব বাদশা দিব লাগিব লগতে ৰিলিক তাৰ পিছত আপোনালোকে গ্ৰাছিয়া স্প্ৰে কৰিব গ্ৰাছিয়া গডৰেজ এগ্ৰোভেট কোম্পানীৰ ঔষধ ই বহুত ভাল ঔষধ হয় গডৰেজ এগ্ৰোভেট কোম্পানীৰ ঔষধ ইমানে ভাল আপোনালোকে এবাৰ যদি বেঙেনা খেতিত বা তিয়হ খেতিত জলকীয়া খেতিত স্প্ৰে কৰি চাইছে বা কৰি চাই তো আপোনালোকে নিজে ৰিজাল্ট 100% পাব এটা কথা হ'ল বেঙেনা খেতিত এটা কথাই লক্ষ্য কৰিব যে ৰাসায়নিক সাৰৰ ক্ষেত্ৰত নাইট্ৰোজেন জাতীয় যেটো সাৰ আছে সেই সাৰটো বেছিকৈ দিবৰ কাৰণে প্ৰস্তুতি নল'ব নাইট্ৰোজেন জাতীয় সাৰবিলাক খেতিৰ কাৰণে অতিকে ক্ষতিকাৰক কাৰণ বৰ্তমান বৰ্ষাকাল আৰু এই খেতিত আপোনালোকে বিশেষকৈ জৈৱিক সাৰটো অকমান বেছিকৈ খটাব আৰু ৰাসায়নিক সাৰো খটাব লাগিব যেনেবা ডিএপি পটাছ সুপাৰ এইবিলাক কিন্তু আপোনালোকে দিব লাগিব নিদিলে গছৰ গ্ৰোথ নহব গছৰ হিপাই কাম নকৰিব হিপাৰ কাৰণে দানাবিলাক দিব নেট্ৰোভালছ ব্লেক পালছ ব্লেকবেৰী বায়োগোল্ড ৰটেক্স এইবিলাক দানা আপোনালোকৰ খেতিত দিব এইবিলাক হিপাৰ কাম কৰে গছৰ হৰমনৰ কাম কৰিব ফলন যথেষ্ট আনিব আৰু ফলনবিলাক চিকচিকিয়া হ'ব আৰু ফলনবিলাক দীঘল আকৃতিৰ চিকচিকিয়া বনাবৰ কাৰণে মেগনেছিয়াম দানা আপোনালোকে মাজে মাজে সিঁচিব লগতে কেলছিয়াম দিব গছৰ কেলছিয়ামৰ প্ৰবলেম হৈ গ'লে গছৰ কি হয় ফলনবিলাক কেকুৰা মেকুৰা হৈ যায় বেকা বেকি হৈ যায় তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এনেকুৱা ধৰণৰে বেঙেনা খেতি কৰক আৰু এটা কথা লক্ষ্য কৰিব বৰ্তমান কিন্তু বৰ্ষাৰ সময় কিন্তু চব্জি গৈ পৰিব শীতকালত এই শীতকালীন চব্জিত এইটো বৰ্তমানে কিন্তু আপোনালোকে খেতিত ডুং দিব পানী যাতে জমা নহয় ওখ এঢলীয়া অম্লতা হিউমাযুক্ত মাটিত আপোনালোকে বেঙেনা খেতি কৰিব পানী জমা হৈ থাকিলে গছৰ গুৰিত পানী জমা হৈ থাকিলে গছৰ গুৰিত থকা হিপাবিলাক নষ্ট হ'ব পানীয়ে সেই গছৰ গুৰিত ফাংগিসাইড লগাই দিব এইটো দূৰ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব গছত লখন্দি স্প্ৰে কৰিব লাগিব ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিব যদি চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে সাবস্ক্ৰাইব কৰিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব তো বন্ধুসকল মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই